ক্লাব জন্ম লৈছিল 1989 চনত। তেতিয়াৰ পৰা আমি প্ৰত্যেক বছৰে এনেকৈ আমি বহাগী উৎসৱ পালন কৰি আহিছোঁ। আজিৰ আমাৰ কাৰ্যসূচী ৰাতিপুৱা আছিল আমাৰ স্বচ্ছতা অভিযান, দ্বিতীয়তে আমাৰ ক্লাবৰ পতাকা উত্তোলন, তৃতীয়তে আমাৰ বিহুৰ পতাকা উত্তোলন, তাৰপিছত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, বৃক্ষৰোপণ, আমাৰ ফেকশ্যন প্ৰতিযোগিতা আৰু গধূলি সময়ত 7টাৰ পৰা আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে আৰু বিহু হুঁচৰি কম্পিটিশ্যন আছে আমাৰ ৰাতিৰ কাৰ্যসূচী। আৰু আমি যি আমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান এইটো আঞ্চলিক ক্লাব, আমি প্ৰত্যেক বছৰে আমাৰ এই উৎসৱ পালন কৰি আহিছোঁ। আৰু আমাৰ মাজতে আমাৰ গ্ৰীষ্মকালীনৰ সময়ত আমি বিনামূলীয়া পাঠদান কৰোঁ আৰু আমাৰ চকু চিকিৎসা শিবিৰ চলে বছৰত 2টা কৰি। এইবিলাকে আমি কাৰ্যসূচী কৰি আছোঁ আৰু ক্লাবৰ তৰফৰ পৰা। আৰু কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাম কাৰ্যসূচী 7:30 বজাত। আমাৰ যিটো মুকলি বিহুৰ উদ্বোধক দৌলাল জিলা পৰিষদৰ প্ৰাক্তন সভাপতি বিৰাজ মেধি ডাঙৰীয়াদেৱে উদ্বোধক হিচাপে উদ্বোধন কৰিব। আৰু আমাৰ আজি বিহু বাকৰিত উপস্থিত থাকিব অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দন পাটোৱাৰী ডাঙৰীয়াদেৱ, নাৰায়ণ ডেকাদেৱ, আমাৰ SDC মহোদয়, আমাৰ BDO মহোদয়, DC মহোদয়া আৰু আমাৰ OC মহোদয়, তেখেতসকলে আজি এই অনুষ্ঠানত উপস্থিত থাকিব। ধন্যবাদ জনাইছোঁ আমি আঞ্চলিক যুৱ বিকাশ ক্লাবৰ তৰফৰ পৰা আপোনালোকলৈ। এটাই কথা হ'ল কি, আঞ্চলিক যুৱ বিকাশ ক্লাব বৃহত্তৰ ক্লাব এই অঞ্চলৰ বৰক্ষেত্ৰী অঞ্চলৰ। আমি একাধিক্ৰমে বিভিন্ন কাৰ্যসূচী আমি পালন কৰি আহিছোঁ। আজি আজি আমি 36টা বছৰত পদাৰ্পণ কৰিলোঁ আৰু আজি 31তম আমি বিহু উদযাপন কৰি আহিছিলোঁ আৰু 31টা বছৰ হ'ল। ইয়াৰ লগত আৰু আনুষংগিক বহুত কামেই আমি কৰিছোঁ, বিশেষকৈ দুটাই দিশ, সাংস্কৃতিক দিশ আৰু বৌদ্ধিক দিশ। আমি সুদীৰ্ঘ বছৰ 10মান শ্ৰেণীৰ 9 শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদান কৰি আহিছোঁ। অসমৰ শ্ৰেষ্ঠ আমাৰ বুদ্ধিজীৱী হীৰেণ গোহাঁই ডাঙৰীয়াক এনুৱেল চিটিঙত বাৰ্ষিক অধিৱেশনত মাতি এই অঞ্চলৰ ৰাইজক সেই তেখেতৰ বিষয়ে, তেখেতৰ বক্তৃতাৰ বিষয়ে আমি জানিব পাৰিছোঁ। দ্বিতীয় কথা, চিকিৎসা শিবিৰ বহুত বাৰ কৰিছোঁ বছৰ আমি ইয়াত। দ্বিতীয় কথা এইটো। তৃতীয় কথা হ'ল কি, যে আমাৰ এই অঞ্চলত যিবিলাক অভাৱ অভিযোগ থাকে, যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী পঢ়িব পৰা নাই, ইয়াৰ আমাৰ এটা পুথিভঁৰাল আছে আৰু পুথিভঁৰালৰ জৰিয়তে বহুত কিতাপ যোগাৰ ধৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীক পঢ়িবৰ কাৰণে, জ্ঞান উপলব্ধি কৰিবৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে ক্লাবৰ জৰিয়তে। এইটো ডাঙৰ আমাৰ এটা উদ্দেশ্য, লক্ষ্য। তৃতীয়, চতুৰ্থ, পঞ্চম কথা হ'ল কি, যে ক্লাবটো এক স্বেচ্ছাসেৱী অনুষ্ঠান, অৰাজনৈতিক অনুষ্ঠান আৰু এনেধৰণে আমি সুদীৰ্ঘ বছৰ চলি আহিছোঁ। মানে এইকেইটাই আমাৰ মুখ্যতঃ উদ্দেশ্য, লক্ষ্য। আৰু আজি আমি এদিনীয়া কাৰ্যক্ৰমণিকাৰে বিহু উৎসৱ পাতিছোঁ। প্ৰথম কাৰ্যসূচী স্বচ্ছতা, দ্বিতীয় কাৰ্যসূচী ক্লাবৰ পতাকা উত্তোলন, তৃতীয় কাৰ্যসূচী বিহু পতাকা উত্তোলন, চতুৰ্থ কাৰ্যসূচী বৃক্ষৰোপণ আৰু অলপ পিছত 11টামান বজাৰ পিছত আমি কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিম। আৰু আমাৰ গধূলি আধুনিক নৃত্য প্ৰতিযোগিতা আছে আৰু 7টা বজাৰ পিছত বিহু প্ৰতিযোগিতা আছে। আৰু আচৰিত কথা হ'ল কি, যে আমাৰ আঞ্চলিক যুৱ বিকাশ ক্লাবৰ অধীনস্থ আমাৰ যিটো সাংস্কৃতিক সম্পাদক আছে, তেখেতে ইতিমধ্যে 40টাৰো অধিক দলক নিমন্ত্ৰণ কৰা হৈছে আৰু তেখেতসকলে কথা দিছে এই মঞ্চত, এই বিহু বাকৰিত তেখেতসকলে গধূলি 7টা বজাৰ পৰাই যুদ্ধংভাৱে ইয়াত বিহু নাচিব। এইটো আমি আশা ৰাখিছোঁ। আৰু যদি বতৰ ভাল হয়, ঈশ্বৰে কৃপা কৰে, তেতিয়াহ'লে অনুষ্ঠানটো মহত্বপূৰ্ণ হ'ব আৰু জাকত জিলিকা হ'ব।